শহীদ নগৰী ঢেকিয়াজুলিৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত আজি উলিয়ালে বিশাল সাংস্কৃতিক সমন্বয় শোভাযাত্ৰা। ঢেকিয়াজুলি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বাৰ্ষিক খেল ধেমালিৰ লগত সংগতি ৰাখি ঢেকিয়াজুলি নগৰত উলিওৱা হয় এই সমন্বয় শোভাযাত্ৰা। উল্লেখ্য যে কন্যা সন্তানক সুৰক্ষিত কৰা, বাল্য বিবাহ বন্ধ কৰা, সমাজৰ পৰা অন্ধবিশ্বাস দূৰ কৰা, যুৱ প্ৰজন্মৰ মাজত মোবাইল ফোনৰ অবাধ প্ৰচলন বন্ধ কৰাৰ লগতে সমাজত বৰ্তমানেও প্ৰচলিত প্ৰতিটো অনৈতিক কাৰ্য নাইকিয়া কৰাৰ উদ্দেশ্যে ঢেকিয়াজুলি ৰিজন এণ্ড ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত ঢেকিয়াজুলি নগৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত উলিওৱা হয় উক্ত সজাগতামূলক সাংস্কৃতিক সমন্বয় শোভাযাত্ৰা। উক্ত শোভাযাত্ৰাত ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকে নিজৰ নিজৰ জাতীয় সাজ পোছাক পৰিধান কৰি অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। আজি আপোনালোকে এক সমন্বয় শোভাযাত্ৰা ওলাইছে, কি ক'ব? আমি আমাৰ যিটো এনুৱেল স্পৰ্টছ আৰু তাৰ লগত সংগতি ৰাখি আমি এক সাংস্কৃতিক শোভাযাত্ৰা ওলাইছিলোঁ আৰু এই শোভাযাত্ৰাৰ আমাৰ মুখ্য থিম আছিল বেটি বচাও বেটি পঢ়াও, ছোৱালীসকলক পঢ়া শুনাত আগবঢ়াই লৈ যাবৰ কাৰণে আৰু আমাৰ ল'ৰালিৰ যি খেল ধেমালি মোবাইলৰ বাবে শেষ হৈছিল সেই খেল ধেমালিখিনিও আমি আগবঢ়াই লৈ গৈছিলোঁ। লগতে বিভিন্ন সমাজৰ যি আমাৰ দৈনন্দিন সাজ পোছাক আছিল সেই সাজ পোছাকৰো এক অন্যতা আমি দাঙি ধৰিছিলোঁ। বিজ্ঞানৰ যিটো আমাৰ চন্দ্ৰায়ন অভিযান আছিল সেই চন্দ্ৰায়ন অভিযানৰো আমি প্ৰদৰ্শনীত দাঙি ধৰিছোঁ। লগতে আমি জোনাকী যুগৰ যে ত্ৰিমূৰ্তি সেই ত্ৰিমূৰ্তি সকলোকো একবাৰ সোঁৱৰণ কৰিছোঁ আমাৰ এই কালচাৰেল প্ৰগ্ৰামত। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।